নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2024 বৰ্ষৰ শেষ খবৰ হৈছে প্ৰত্যেকৰে জীৱনলৈ নতুন এটা বৰ্ষৰ আগমন হ'ব নতুন বৰ্ষত অৰ্থাৎ 2025 বৰ্ষত আপোনাৰ ভাগ্য কেনেকুৱা হ'ব ৰাশি অনুসৰি আপোনাৰ সফলতা 2025 বৰ্ষত কিমান উন্নতি হ'ব 2025 বৰ্ষতো মংগলৰ প্ৰভাৱ বেছি পৰিছে মংগলৰ শুভ প্ৰভাৱত পাঁচ ৰাশিৰ ব্যক্তিৰ আচৰিত সফলতা আহিব এই পাঁচ ৰাশিৰ ব্যক্তিৰ ভাগ্য মুকলি হ'ব এই পাঁচ ৰাশিৰ ব্যক্তিয়ে নিজৰ কৰ্মৰ জৰিয়তে আশাসমূহ পূৰণ কৰিব পাৰিব বিশেষকৈ 2025 বৰ্ষত এওঁলোকে মংগলৰ কৃপাত ভাগ্য ফুলি উঠিব এওঁলোকৰ ভাগ্য উদয় হ'ব আৰু যিকোনো কৰ্মত সফলতা লাভ কৰিব পাৰিব চাকৰি ব্যৱসায় বাণিজ্য কৰ্মক্ষেত্ৰত শিক্ষা খেলা ধূলা পাৰিবাৰিক প্ৰেম সকলোতে এই পাঁচ ৰাশিৰ ব্যক্তিয়ে সফলতা আনিব পাৰিব আৰু 2025 বৰ্ষতে এওঁলোকৰ মনৰ আশাসমূহ পূৰণ কৰাৰ পূৰ্ণ সুযোগ আহিব যেনেকৈ 2024 বৰ্ষতে শনি মহাৰাজৰ বৰ্ষ আছিল শনি মহাৰাজৰ কৃপাত বহু ৰাশিয়ে নিজৰ ভাগ্যৰ পৰিৱৰ্তন কৰিব পাৰিছিল ঠিক তেনেকৈ 2025 বৰ্ষতে মংগলৰ বৰ্ষ আৰু মংগলৰ শুভ প্ৰভাৱৰ ফলত এই পাঁচ ৰাশিয়ে আচৰিত সফলতা আনিবলৈ সক্ষম হ'ব যেতিয়া কোনো ৰাশিৰ কুণ্ডলীত মংগলৰ যোগ হয় যেতিয়া মংগলৰ যোগৰ ফলত তেওঁলোকৰ ভাগ্য উদয় হয় যিকোনো ক্ষেত্ৰতে শুভ ফল প্ৰাপ্তি হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম 2025 বৰ্ষত মংগলৰ শুভ প্ৰভাৱৰ ফলত কোনসমূহ ৰাশিয়ে বিশেষ সফলতা পাব কোনসমূহ ক্ষেত্ৰত কেনেকৈ অধিক ফলৱান হ'ব পাৰিব 2025 বৰ্ষটো কাৰ বাবে কেনেকুৱা হ'ব আৰু কোনবোৰ কৰ্মত পাঁচ ৰাশিৰ ব্যক্তিৰ বাবে মংগলৰ কৃপা থাকিব আৰু কেনেকৈ মনৰ আশাসমূহ তেওঁলোকে বাস্তৱ কৰিব পাৰিব সেয়েহে আজিৰ ভিডিঅ'টো 2025 বৰ্ষ অৰ্থাৎ আহিবলগীয়া নতুন বৰ্ষটোৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে 2025 বৰ্ষত আপোনাৰ ৰাশিৰ ভাগ্য কেনেকুৱা হ'ব কি ক্ষেত্ৰত অধিক সফলতা আনিব পাৰিব কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব তেনে জানো আহক 2025 বৰ্ষৰ মংগলৰ শুভ প্ৰভাৱত কোন পাঁচ ৰাশিৰ ব্যক্তিৰ কপাল ফুলিব কি কৰ্মত এই ভাগ্যশালী ৰাশিসমূহে নিজৰ সফলতা আনিব পাৰিব 2025 বৰ্ষত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ কেনেকৈ তেওঁলোকে সক্ষম হ'ব ৰাশিসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মংগলৰ অধিপতি বাবা হনুমানক ভক্তিভাৱেৰে জয় হনুমান জয় শ্ৰীৰাম বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ মংগল গ্ৰহৰ অধিপতি হৈছে বাবা হনুমান 2025 বৰ্ষত বাবা হনুমানৰ পৰম কৃপা পাব এই পাঁচ ৰাশিৰ ব্যক্তিয়ে যাৰ ফলত তেওঁলোকৰ সফলতা নিশ্চিত হৈ পৰিছে আগৰ বৰ্ষবোৰত আধৰুৱা কামৰো পূৰ্ণতা পাব এই পাঁচ ৰাশিৰ ব্যক্তিয়ে বিশেষকৈ কৰ্মত উন্নতি অধিক হ'ব চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কপাল মুকলি হ'ব যিকোনো দিশত উন্নতিৰ বাবে মংগলৰ শুভ প্ৰভাৱ লাগিবই জ্যোতিষশাস্ত্ৰৰ অনুসৰি মংগলৰ শুভ প্ৰভাৱ নাথাকিলে ব্যক্তিৰ ভাগ্য উদয় নহয় 2025 বৰ্ষটিত মংগলৰ বৰ্ষ হোৱাৰ বাবেই প্ৰত্যেক ৰাশিয়েই সুযোগ সুবিধা পাব কিন্তু আজিৰ ভিডিঅ'ত কোৱা পাঁচ ৰাশিয়ে অতিৰিক্তভাৱে কিছু ক্ষেত্ৰত মংগলৰ কৃপা পাব ফলত ভাগ্যৰ আচৰিত পৰিৱৰ্তন আহি নিজৰ সফলতাত সুখী হ'ব পাৰিব 2025 বৰ্ষৰ মংগলৰ কৃপাত প্ৰথম ভাগ্যশালী হ'বলৈ গৈ থকা ৰাশিটো হৈছে মিথুন ৰাশি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ক দ্বিতীয় ছ ঘৰে আৰম্ভ হয় ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল মিথুন ৰাশি হয় মিথুন ৰাশিৰ স্বামী গ্ৰহ হৈছে বুধ গ্ৰহ অৰ্থাৎ নিজস্ব গ্ৰহ হৈছে বুধ গ্ৰহ পৰিচালিত হয় বাবা গণেশৰ কৃপাত সেয়েহে এই ৰাশিৰ ব্যক্তিয়ে বাবা গণেশক যদি নতুন বৰ্ষটিত পূজা প্ৰাৰ্থনা কৰিব পাৰে তেনে বহুত ডাঙৰ কামো বিনা বাধাই সমাধান কৰিবলৈ সক্ষম হ'ব সাধাৰণতে এই ৰাশিৰ পুৰুষসকল গীত মাত বাদ্যযন্ত্ৰৰ প্ৰতি বেছি আকৰ্ষিত হয় এওঁলোকৰ অন্তৰ কোমল সৃষ্টিশীল কৰ্মত এওঁলোকে নিয়োগ হৈ বেছি ভাল পায় জ্ঞান বুদ্ধিত চোকা হয় স্ত্ৰীসকল সুন্দৰী হয় সুনয়না হয় বিনয়ী আৰু পৰোপকাৰী হয় 2025 বৰ্ষটি আপোনাৰ বাবে অত্যন্ত শুভ বৰ্ষ হ'ব আপোনাৰ জীৱনত মংগলৰ পৰম কৃপা পৰিছে আৰু 2025 বৰ্ষত মংগল আৰু গণেশৰ কৃপা বৰষিব আপোনাৰ জীৱনত নতুন বছৰত
সফল কৰ্মত উন্নতি আহিব। সৌভাগ্য আহিছে আপোনাৰ, বিপদ বিঘিনি নাশ হ'ব আৰু কৰ্মৰ যোগ আছে। ৰোগ ব্যাধি কষ্ট খাব নালাগে আপুনি। নতুন বৰ্ষটিত আপোনাৰ যিকোনো কামতেই সফলতা আহিব। 2025 বৰ্ষটিত যথেষ্টখিনি পৰিৱৰ্তন আহিব আপোনাৰ জীৱনত। কষ্টৰ ফল সম্পূৰ্ণৰূপে পাব। আপুনি যি ক্ষেত্ৰত কৰ্ম কৰে সেই ক্ষেত্ৰসমূহত উন্নতি আছে। আপোনাৰ উন্নতি নিশ্চিত হ'ব। ব্যৱসায় বাণিজ্যৰ দিশত পৰিৱৰ্তন আহিব। আগৰ দৰে ব্যৱসায় বাণিজ্যৰ গতি মন্থৰ নহয়। যথেষ্ট সুযোগ সুবিধা আহিব আৰু উন্নতি কৰিব পাৰিব। এই বছৰত সকলো আপোনাৰ পক্ষত থাকিব। আপুনি আশা নকৰা কামৰ ক্ষেত্ৰতো সেই কামৰ পৰা আপুনি সফলতা পাব। এই নতুন বৰ্ষটো আপোনাৰ বাবে আশাপূৰ্ণ বৰ্ষ হোৱাৰ সুযোগ আহিছে। আপোনাৰ কৰ্মৰ জৰিয়তে আপুনি সন্মানীয় হ'ব পাৰিব। বিশেষকৈ গীত মাত ৰাজনীতি আদিৰ ক্ষেত্ৰত বিশেষ সুযোগ আহিব আপোনাৰ বাবে। ভাগ্যই আপোনাক ইমানেই সহায় কৰিব, আপুনি কৰোঁ নকৰোঁকৈ কৰা কৰ্মৰো সফলতা আহিব। শিক্ষাৰ ক্ষেত্ৰত যিকোনো দিশত পঢ়া শুনা খেলা ধূলা আদিত যিসকল জড়িত হৈ আছে তেওঁলোকে স্বীকৃতি লাভ কৰিব। প্ৰেম পাৰিবাৰিকভাৱে আপুনি সুখী হ'ব পাৰিব। 2025 বৰ্ষত স্বাস্থ্যৰ মোটামুটি আপোনাৰ ভালেই যাব। 2025 বৰ্ষৰ দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মধুনীয়া তৰে আৰম্ভ হয়, জ্যোতিষ গণনা অনুসৰি তেওঁলোক সিংহ ৰাশিৰ ব্যক্তি হয়। সিংহ ৰাশিৰ শ্ৰামিক গ্ৰহ হৈছে ৰবি বা সূৰ্য। 2025 বৰ্ষত আপোনাৰ ৰাশিৰ ওপৰত ৰবি আৰু মংগলৰ শুভ প্ৰভাৱ থাকিব, যাৰ ফলত আপোনাৰ জীৱনলৈ নতুন পোহৰৰ আগমন হ'ব। চাকৰি বাকৰিৰ পূৰ্ণ সম্ভাৱনা আছে। চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক, আপোনাৰ বাবে 2025 বৰ্ষত কৰ্ম সংস্থাপন ধুনীয়াকৈ হৈ যাব। এই ৰাশিৰ ব্যক্তিসকল কিছু খঙাল হয়। খং থাকে যদিও শুদ্ধ পথত থাকে এই ৰাশিৰ ব্যক্তিসকল। অন্যায় অধৰ্মৰ প্ৰতি আকৰ্ষিত নহয়। 2025 বৰ্ষত আপুনি গুৰু গ্ৰহৰ বৃহস্পতিৰো সম্পূৰ্ণ কৃপা পাইছে। আপোনাৰ বাবে 2025 বৰ্ষটো জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ বৰ্ষ হ'ব, কাৰণ তিনিটা শ্ৰেষ্ঠ গ্ৰহৰ পূৰ্ণ সমৰ্থন পাইছে আপোনাৰ ৰাশিয়ে। বৃহস্পতি আৰু মংগলৰ শুভ প্ৰভাৱে আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন আনিব। যিসমূহ কামৰ বাবে আপোনাৰ মনে মনে চিন্তা হৈ আছিল বা ভয় কৰি আছিল আপুনি, সেইসমূহ কামৰ সফলতা আহিব। নিবনুৱাসকলৰ বাবে নিশ্চিত কৰ্ম সংস্থাপন আহিব। ব্যৱসায়ীসকলৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে। বাধাহীন উন্নতি 2025 বৰ্ষত আপোনাৰ বাবে। কিছু মাংগলিক কাৰ্যৰ সমাধান আপোনাৰ দ্বাৰা হ'ব পাৰে। যেনে ধৰক আধ্যাত্মিক কৰ্মৰ ক্ষেত্ৰত আপোনাৰ অৱদান আহিব পাৰে। ঘৰত বিয়া বাৰু হ'ব পাৰে। আপুনি যদি 2025 বৰ্ষত ব্যৱসায় বাণিজ্যৰ দায়িত্ব গ্ৰহণ কৰে, তেনে প্ৰচুৰ লাভৰ অংশ দেখুৱাবলৈ সক্ষম হ'ব। আপুনি এই নতুন বৰ্ষত সা সম্পত্তিৰ অধিকাৰী হ'ব পাৰিব। মাটি ঘৰ বাৰী আদি লোৱাৰ যদি আপোনাৰ আশা পুহি ৰাখিছিল, সেইসমূহ আশা সঁচা হোৱাৰ পথত আগবাঢ়িছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ৰবিৰ কৃপাত জ্ঞানৰ পৰিসৰ বৃদ্ধি হৈ পৰীক্ষাত ভাবিব নোৱাৰা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব এই ৰাশিৰ ব্যক্তিয়ে। আপোনাৰ ফলাফলত আত্মীয় কুটুম্ব সুখী হ'ব, কিন্তু পাৰিবাৰিক বা প্ৰেমৰ ক্ষেত্ৰত যিমান সন্তোষজনক ফল পাব লাগে সিমান সন্তোষজনক ফল পাবলৈ সক্ষম নহ'ব। খুটখাট কাজিয়া পেচাল লাগি থাকিব এই বৰ্ষটিত আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত। প্ৰেমিক প্ৰেমিকাৰ মাজত কাজিয়া অভিমান বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ দিশত 2025 বৰ্ষটো সুন্দৰ হ'ব আপোনাৰ বাবে। আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব, ৰোগ ব্যাধি কম হ'ব। 2025 বৰ্ষৰ তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ শ্ৰামিক গ্ৰহ হৈছে মংগল। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ আ লৰে আৰম্ভ হয়, তেওঁলোকৰ ৰাশি মেষ ৰাশি হয় জ্যোতি গণনা অনুসৰি। 2025 বৰ্ষত আপোনাৰ আৰ্থিক উন্নতি যথেষ্ট পৰিমাণে হ'ব। আপুনি ভবাতকৈ বেছি আৰ্থিক উন্নতি আনিব পাৰিব। ব্যৱসায়তে হওক বা চাকৰি বাকৰিৰ ক্ষেত্ৰতেই হওক, আপুনি বহু উন্নতি কৰিব পাৰিব। মংগলৰ শুভ প্ৰভাৱৰ লগতে নতুন বছৰত শুক্ৰ গ্ৰহৰ কৃপা যথেষ্ট পৰিমাণে পাব আপুনি, যাৰ ফলত টকা পইচাৰ দিশত উন্নতি আহিছে। মংগলৰ শুভ প্ৰভাৱে ভাগ্যৰ পৰিৱৰ্তন আনিব। যিসমূহ কাম আপোনাৰ স্থিতি অৱস্থাত আছিল অৰ্থাৎ ৰৈ আছিল, সেইসমূহ কাম গতি অৱস্থালৈ যাব। ব্যৱসায়ৰ ক্ষেত্ৰত যি লোকচানৰ দিশত আছিল আপোনাৰ ব্যৱসায়, সেয়া লাভৰ দিশলৈ পৰিৱৰ্তন হ'ব। বিশেষকৈ মংগলৰ কৃপাত এই ৰাশি সদায় ভাগ্যশালী হয়, কিন্তু মংগলৰ লগতে শুক্ৰ গ্ৰহৰ শুভ দশা পৰাত 2025 বৰ্ষটো আপোনাৰ অতি ভাল বৰ্ষ হ'ব। এই ৰাশিৰ পুৰুষসকলৰ ক্ষেত্ৰত দেখা যায় যে
এওঁলোক সদায় সুখী আৰু সত্যপৰায়ণ। সকলোৰে পৰা মৰম ভালপোৱা সোনকালে পাব পাৰে। পৈতৃক সম্পত্তিৰ অধিকাৰী হ'ব পাৰে। সামাজিক দিশত ভাল স্থান পায়। নাৰীৰ ক্ষেত্ৰত জাতিকা প্ৰতিবৰ্তা হয়, সুন্দৰদেহী হয় আৰু পুত্ৰৱতী হয়। কিন্তু জাতিকাই কিছু কথা বেছি কোৱা দেখা পৰিলক্ষিত হয়। 2025 বৰ্ষত আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতিৰ লগতে চাকৰিৰ শুভ সংযোগ আহিব। কৰ্মৰ সফলতা প্ৰাপ্তি হ'ব 2025 বৰ্ষত। যিসকল ব্যক্তিয়ে চাকৰিৰ কাৰণে কষ্ট কৰি আছিল যোৱা কেইটা বছৰত, 2025 বৰ্ষত নিশ্চিতভাৱে চাকৰিৰ সংযোগ আহিব। সেয়েহে কষ্ট এৰি নিদিব, চেষ্টা কৰক, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত আশা পূৰণ হ'ব। আপোনাৰ সামাজিক ৰাজনীতিক যি স্থান আছে সেই স্থানৰ পৰিৱৰ্তন হ'ব। শত্ৰু কমিব, আপোনাক ভালপোৱা মানুহৰ সংখ্যা বাঢ়িব। পঢ়া শুনা বা শিক্ষাৰ দিশত কষ্ট অনুসৰি ফল পাব। কষ্টৰ ফল কেতিয়াও নেহেৰায়। স্বাস্থ্য ভালেই যাব, কিন্তু ঘৰৰ অন্য সদস্যসকলৰ স্বাস্থ্যৰ লগত লাগি আপুনি কিছু দুখ পাব পাৰে। 2025 বৰ্ষৰ ইয়াৰ পাছৰ ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্তীয়া তৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল তুলা ৰাশি হয়। বিশেষকৈ এই ৰাশিৰ পুৰুষৰ ক্ষেত্ৰত সঁচা কথা কোৱা দেখিবলৈ পোৱা যায়। এওঁলোক নৰ্ম আৰু ভদ্ৰ স্বভাৱৰ হয়। প্ৰতিকূল পৰিস্থিতিটো নিজে কষ্টত থাকি আনক হহুৱাই আৰু আনক আনন্দত ৰাখিবলৈ চেষ্টা কৰে। অভিনয় ক্ষেত্ৰখনত এওঁলোকৰ বিশেষ এটা ৰাপ থাকে। প্ৰযোজক পৰিচালক হিচাপে সুনাম আনিব পাৰে এই ৰাশিৰ ব্যক্তিয়ে। স্ত্ৰীসকলৰ ক্ষেত্ৰত জাতিকা আধ্যাত্মিকতাৰ প্ৰতি বেছি আগ্ৰহী হয়। বৰ্তধাৰিণী, বন্ধু বান্ধৱীৰ হিতাকাৰিণী, অভিনেত্ৰী, সাহিত্য শিল্পকলাৰ ক্ষেত্ৰত আগ্ৰহী হয়। নতুন বৰ্ষ তথা 2025 বৰ্ষটো আপোনাৰ বাবে সফলতাৰ বৰ্ষ হ'বলৈ গৈ আছে। ধন টকা পইচাৰ ক্ষেত্ৰত বহুত উন্নতি হ'ব। 2025 বৰ্ষত আপুনি যথেষ্টখিনি উন্নতি কৰিব পাৰিব। এক কথাত ক'বলৈ গ'লে ধন টকা পইচা সম্বন্ধীয় সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব আপুনি 2025 বৰ্ষত। শুক্ৰ আৰু মংগলৰ শুভ সংযোগ আহিছে আপোনাৰ বাবে। ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত যিসমূহ কৰ্ম কৰিব সেইবোৰত সফলতা পাব। শনিৰো শুভ দশা থকাত কষ্টৰ ফল কেতিয়াও নেহেৰায়। হেৰাই যোৱা সম্পদৰ অধিকাৰী হোৱাৰ সুযোগ আছে। আপোনাৰ সা সম্পত্তি কোনোবাই খাই আছে বা আপোনাৰ টকা পইচা ক'ৰবাত ফচি আছে। যিসমূহ আশা আপুনি এৰি দিছে 2025 বৰ্ষত আপুনি সেইবোৰ পুনৰ উদ্ধাৰ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত উন্নতিৰ সংযোগ হৈছে। মংগল শুক্ৰ গ্ৰহৰ সংযোগত ভাগ্যৰ পৰিৱৰ্তন আহিব। ব্যৱসায়ীসকলৰ বাবে এই বছৰটি যথেষ্ট পৰিমাণে লাভজনক হ'ব। গ্ৰহৰ পৰিৱৰ্তনে আপোনাৰ ব্যৱসায়ৰ উন্নতি আহিব। নতুন ব্যৱসায়ৰ সংযোগ আছে। যদি নতুন ব্যৱসায় কৰে তেনে উন্নতি যথেষ্ট আছে। কৰ্মৰ ক্ষেত্ৰতেই হওক বা চাকৰিৰ ক্ষেত্ৰতেই হওক বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতেই হওক, কিছুমান ডাঙৰ দায়িত্ব আপোনাৰ ওপৰত পৰিব পাৰে। নিজৰ জ্ঞান বুদ্ধিৰে সেইবোৰৰ সফলতা আনিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ লগতে নতুন চাকৰিৰ সংযোগ আহিব। পাৰিবাৰিক সুখ শান্তি আহিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাত আপুনি গৌৰৱান্বিত হ'ব পাৰিব। শিক্ষাৰ দিশত শিক্ষাৰ্থীয়ে সুনাম আনিব পাৰিব, সফলতা পাব। স্বাস্থ্যৰ লগত জড়িত যিসমূহ অসুবিধা হৈ থাকে সেইসমূহ আপোনাৰ এই বছৰটোত কম হ'ব। সৰু সুৰাকৈ কিবা হ'ব পাৰে, সেইখিনি সম্পূৰ্ণ আপুনি কণ্ট্ৰলত ৰাখিব পাৰিব। 2025 বৰ্ষৰ মংগলৰ কৃপাত ভাগ্যশালী হোৱা ইয়াৰ পাছৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ স্বামী গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্তীয়া দ আৰু প্ৰথম স্বৰে আৰম্ভ হয়, জ্যোতিষ গণনা অনুসৰি সেই ব্যক্তিসকল মীন ৰাশি হয়। মংগল আৰু বৃহস্পতিৰ শুভ সংযোগত 2025 বৰ্ষত আপোনাৰ জীৱনত আশা কৰা বহু সফলতা আহিব। ধন টকা পইচাৰ দিশত আপোনাৰ এই বছৰত আশাসমূহ পূৰণ হ'ব। ব্যৱসায় বাণিজ্যৰ উন্নতি হৈ ভাগ্যৰ পৰিৱৰ্তন অহাৰ সুযোগ আহিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকল অতি কৰ্মদক্ষ হয়। নিজৰ কৰ্মৰ জৰিয়তে সমাজত চিনাকি দিব পাৰে। এই ৰাশিৰ ব্যক্তিয়ে নিজৰ বুদ্ধিৰ বলত শত্ৰুক সহজে পৰাজয় কৰিব পাৰে। এওঁলোকে যিকোনো কাম সোনকালে আয়ত্ব কৰি ল'ব পাৰে কাৰণে খুব কম দিনত সফলতা আনিব পাৰে আৰু চিনাকি দিবলৈ সক্ষম হয়। স্ত্ৰীসকলৰ ক্ষেত্ৰত জাতিকাসকল ধৰ্মপৰায়ণ হয় আৰু সকলো দিশতেই পাৰ্গত হয়। সাহিত্য সৃষ্টিৰ কৰ্মত সোনকালে সাফল্য লাভ কৰিব পাৰে। আপোনাৰ ৰাশিয়ে 2025 বৰ্ষত এক বিশেষ পৰিৱৰ্তন আনিব পাৰিব। কৰ্মৰ উন্নতিৰ বাহিৰেও সামাজিক ৰাজনীতিক পাৰিবাৰিক দিশত সুখী হ'ব পাৰিব।
আপোনাৰ দ্বাৰা সমাজত ডাঙৰ কৰ্ম সমাধান হ'ব পাৰে, যাৰ ফলত আপুনি জনপ্ৰিয় হ'ব পাৰে। 2025 বৰ্ষত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব, ধন সঞ্চয় কৰাৰ সুযোগ পাব। নিবনুৱাৰ বাবে কৰ্ম সংস্থাপনৰ পূৰ্ণ সম্ভাৱনা আহিব। কষ্ট কৰা অনুসৰি ফলৱান হ'ব পাৰিব। নিজৰ বুদ্ধি প্ৰয়োগৰ ফলত নিজৰ আশা সঁচা কৰিবলৈ 2025 বৰ্ষত আপুনি সক্ষম হ'ব। ভাগ্যৰ স্থান শুভ হোৱাৰ বাবেই কোনো ধৰণৰ ফ্ৰী ধনৰ গৰাকী হ'ব পাৰে আপুনি। লটাৰী আদিত ভাগ্যই সহায় কৰিব পাৰে আপোনাক। মনত যদি নতুন ঘৰ, নতুন গাড়ী, সা সম্পদ কিনাৰ কথা ভাবি আছে, সেই আশা আপোনাৰ সঁচা হ'ব পাৰে 2025 বৰ্ষত। পাৰিবাৰিক দিশত উন্নতি হ'ব। ঘৰৰ সকলোৰে আপুনি আপোন হ'ব পাৰিব। আপোনাৰ কথাত সকলোৱে সমৰ্থন জনাব। ঘৰৰ পৰা সহায় পাব আপুনি। সন্তানক লৈ যি আশা কৰি আছিল, 2025 বৰ্ষত সেই আশা সঁচা হ'ব। শিক্ষাৰ দিশত অতি শুভ ফল পাব আপুনি। যিকোনো পৰীক্ষাত মনে বিচৰা ধৰণে ফলাফল পাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত 2025 বৰ্ষত আপোনাৰ স্বাস্থ্য ভালেই যাব। আপুনি স্বাস্থ্যৰ কোনো জটিল সমস্যাত ভুগিবলগীয়া নহয়। প্ৰিয় বন্ধু বান্ধৱীসকল, 2025 বৰ্ষৰ এই 5 ৰাশিৰ ব্যক্তিৰ আচৰিত পৰিৱৰ্তন আহিব। মংগলৰ শুভ দশাত ভাগ্য উদয় হ'ব। সকলোবোৰ ৰাশিয়েই কম বেছি পৰিমাণে সফলতা পাব। কৰ্ম অনুসৰি ফল নিশ্চিত হ'ব। কিন্তু এই 5 ৰাশিৰ ব্যক্তিয়ে মংগলৰ পূৰ্ণ কৃপা পোৱাত ভাগ্যৰ কিছু সুযোগ আহিব। তেওঁলোকৰ সুযোগ সুবিধাৰ ফলত আগুৱাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।